Long live! Badrul Islam, welcome! Badrul Islam sir, welcome! Nemsu Zindabad! Nemsu, welcome! Badrul Islam sir, welcome! Badrul Islam sir, welcome! Nemsu Zindabad! Nemsu Zindabad! Badrul Islam sir, Zindabad! Joy Ayako! Joy Ayako! Badrul Islam sir, welcome! Badrul Islam sir, welcome! Nemsu, long live! Nemsu Zindabad! Nemsu Zindabad! Badrul Islam sir, welcome! শিক্ষা বিভাগক লৈ যেটো দুৰ্নীতি ঘটা বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো এবৰ দুৰ্ভাগ্যৰ কথা আৰু চৰকাৰে বা যিয়ে এই ধনটো আত্মহাত কৰিছে ইয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে এনেকুৱা কথা দেখিছো যে 500 টকীয়া কিতাপ এটা 15000 টকা দি কিনিব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন কৰা বিষয়টো লৈ এই ব্যৱসায় দুৰ্নীতি কেলেংকাৰী ইয়াক কেতিয়া সহ্য কৰা নহব ইয়াক কেতিয়া মানি লোৱা নহব গতিকে মই চৰকাৰক দাবী জনাইছো আৰু সজোৰে দাবী জনাইছো যে জুনে ইয়াৰ দায়ী তাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লৈকে আৰু বিটিআৰৰ হাগ্ৰামাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োলৈকে আমি বহুবাৰ তেওঁলোকক সাক্ষাৎ কৰিছো লগ ধৰিছো কথা পাতিছো স্মাৰক পত্ৰ প্ৰদান কৰিছো বিশেষকৈ যিবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেইবোৰত দেখিব ছাত্ৰ ছাত্ৰী মানে অলেখ গাঁৱলীয়া অঞ্চল যদি সংখ্যালঘু লোকসকলক বা ভিতৰুৱা অঞ্চলৰ লোকসকলক সঁচাকৈ অন্তৰ পৰা যদি চৰকাৰে শৈক্ষিক দিশত উন্নয়ন কৰিব বিচাৰে তেতিয়াহ'লে দুটা বস্তু তেওঁলোকে চৰকাৰে গুৰুত্ব দিব লাগিব হেতু এক নম্বৰ হৈছে যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক মানে নিযুক্তি দিব লাগিব কৰবাত দেখিব 400 500 ছাত্ৰ ছাত্ৰী আছে শিক্ষক এজন বা দুজন বা তিনিজন কিন্তু আমি দাবী জনাও যে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ব্যৱস্থাটো কৰাটো অতিপাত জৰুৰী তাৰ পিছত মানে বিদ্যালয়ৰ আন্তঃগাঁথনি এতিয়াও আপুনি এনেকুৱা বিদ্যালয় পাব যে বানপানীৰ সময়ত ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে বিদ্যালয় বন্ধ ৰাখিব লগা এটা পৰিস্থিতি হয় কিন্তু হেতু নদীৰ কাষত নহয় হেয়া কোনো মহাসাগৰৰ কাষত নহয় মাথো ভিতৰুৱা অঞ্চলত গতিকে কাণ্ডৱ জ্ঞানহীন চৰকাৰে এই কথাবিলাক কিন্তু দেখি নাপায় বুজি নাপায় একমাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ আন্তঃগাঁথনি তেওঁলোকে কিন্তু মানে উন্নয়নৰ দিশত তেওঁলোকে কাম নকৰে আৰু চৰকাৰৰ এইটো এটা চৰিত্ৰ যি চৰকাৰে আহক বিশেষকৈ সংখ্যালঘু লোকসকলক ভোটাৰসকলক তেওঁলোকে মাথো ব্যৱহাৰ কৰি আহে ৰাজনৈতিক স্বাৰ্থ আদায় কৰি আহে এওঁলোকৰ গুণগত শিক্ষা দিয়াৰ পৰা এওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণৰ পৰা চৰকাৰখনে কিন্তু একো কাম নকৰে মাথো স্বাৰ্থ আদায় কৰি আহে তেওঁলোকে বন আৰু বিস্কুটৰ ৰাজনীতি কৰি মুছলমানসকলক ভয়ৰ ৰাজনীতি কৰি আহে ভয় পিত দেখাই ভোট আদায়ৰ ৰাজনীতি কৰি আহে গতিকে এইবিলাক কৰিবলৈ এতিয়া আৰু দিয়া নহ'ব যি চৰকাৰে সংখ্যালঘু লোকসকলৰ উন্নয়ন নকৰিব সেই চৰকাৰক আমি ব্ৰহ্মপুত্ৰ নদীত আগন্তুক দিনত আমি পেলাই দিবলৈ ইতিমধ্যে সাজু হৈছোঁ